অৰুণাচল প্ৰদেশৰ চাওলাং জিলাৰ ডায়ুনত অইল ইণ্ডিয়া লিমিটেড আৰু ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান IIEৰ উদ্যোগত কমন ফেচিলিটি এণ্ড বিজনেছ ইনফৰমেশ্যন চেণ্টাৰৰ গৃহটি শুভ উদ্বোধন কৰে। অৰুণাচল প্ৰদেশত উৎপাদিত জৈৱিক খাদ্য সামগ্ৰীসমূহক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ স্বাৰ্থত হাৰ্ভেষ্ট নামৰ জৈৱিক ব্যৱসায়িক প্ৰতিষ্ঠান এটা মুকলি কৰা হয়। এই হাৰ্ভেষ্ট নামৰ প্ৰতিষ্ঠানটোৰ জৰিয়তে বিশুদ্ধ মৌজোল, জৈৱিক মিঠাতেল, ঔটেঙাৰ গুড়ি, হালধি গুড়ি, সিংফো পৰম্পৰাগত চাহপাত, চাউল, মাটি দাইলৰ লগতে বিভিন্ন খাদ্য সামগ্ৰী বজাৰলৈ মুকলি কৰি দিয়া হ'ব। উল্লেখযোগ্য যে বিভিন্ন সময়ত থলুৱা খেতিয়কসকলে নিজৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰিলে উচিত মূল্য নাপায়, আৰু যাৰ পৰিপ্ৰেক্ষিতত অইল ইণ্ডিয়া লিমিটেড আৰু ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান IIEৰ তত্বাৱধানত কৃষকে উৎপাদন কৰা থলুৱা খাদ্য সামগ্ৰীৰ উচিত মূল্য পাব পৰাকৈ এই প্ৰতিষ্ঠানটো সহায়ক নিশ্চিতভাৱে হ'ব। এই উদ্বোধনী অনুষ্ঠানটোত অইল ইণ্ডিয়া লিমিটেডৰ আৱাসিক সঞ্চালক প্ৰধান প্ৰশান্ত বৰকাকতি, ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ সচিব ডক্টৰ ললিত শৰ্মা, সিংফো ৰজাৰ লগতে বহুকেইজন বিশিষ্ট অতিথি উপস্থিত থাকে। ডিউনত এটা সুন্দৰ পৰিৱেশত আছোঁ। এই পৰিৱেশটো হৈছে যে আমাৰ এটা ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰিনাৰশ্বিপ আৰু অইল ইণ্ডিয়াই লিমিটেডে এটা প্ৰজেক্ট আৰম্ভ কৰিছিলে। সেইটো হৈছে এই ক্লাষ্টাৰ ডেভেলপমেণ্ট প্ৰজেক্ট। ইয়াত আমি দেখিছোঁ যে চাংলাং ডিষ্ট্ৰিক্টত বহুত বস্তু আছে, আৰু অইলে ক'লে যে এজ এ CSR এক্টিভিটি আমি কিছুমান ইয়াতে ডেভেলপমেণ্ট কাম কৰিব পাৰোঁ নেকি। আমি প্ৰায় 4 বছৰ ধৰি ইয়াতে কাম কৰি আছোঁ। এই কামৰ যোগেদি আমি গোটত কেনেকৈ তেওঁলোকে আগবাঢ়ি যাব পাৰিব, আৰু তাৰ বাবে আমি এটা এই CFC বুলি কৈছোঁ, CFBIC বুলি কৈছোঁ, যিটো আপোনালোকে দেখিছে এই কমন ফেচিলিটি চেণ্টাৰ। এই কমন ফেচিলিটি চেণ্টাৰটোত তেওঁলোকক বহুত ধৰণৰ মেচিন দিয়া হৈছে। তেওঁলোকক গোট হিচাপেও আগবঢ়াই নিয়া হৈছে। এই গোটত আগবঢ়াই নিয়াৰ পিছত তেওঁলোকে কি কৰিব, এটা SPV বুলি কওঁ, যে তেওঁলোকে গোটেই গাঁওখিনি মানুহখিনি মিলাই পেলাই ৰিপ্ৰেজেণ্ট কৰাকৈ প্ৰত্যেকখন গাঁৱৰ ৰিপ্ৰেজেণ্টেটিভ ইয়াত আছে। তেওঁলোকে গোটেৰে মিলি পেলাই তেওঁলোকে ডাঙৰ মাৰ্কেট এটালৈ যাব। আমি এই প্ৰজেক্টটোৰ দ্বাৰা তেওঁলোকক চাৰ্টিফিকেশ্যন শিকালোঁ, ভেলু এডিশ্যন শিকালোঁ। আপোনালোকে দেখিব যে আগতে হয়তো বহুত এলিফেণ্ট এপল, যিটো আমাৰ ঔটেঙা য'তে ত'তে পৰি থাকে, সেই ঔটেঙাখিনি কেনেকৈ গুড়ি কৰি পেলাই পেকেজিং কৰিলে তাত কি হ'ব পাৰে। হালধি ইয়াতে খুব ভাল কোৱালিটি, আদা খুব ভাল কোৱালিটি। এই গোটেইখিনি আপোনালোকে ভিতৰত গ'লে হয়তো দেখিব, পেকেজিংবোৰো দেখিব। এই সুন্দৰভাৱে পেকেজিং কৰি কেনেকৈ তেওঁলোকে বাহিৰৰ মাৰ্কেট এখন পাব পাৰিব, তাৰ কাৰণে আমি যোগ্য কৰি তুলিলোঁ। আৰু আজি এইটো ফৰ্মেলি ইনগ্ৰেট কৰা হ'ব। কালিৰ পৰাই তেওঁলোকৰ ফেক্টৰী হিচাপে এইটো চলিবলৈ আৰম্ভ কৰিব। आज हम इनॉग्रेशन करने जा रहे हैं अपना यहाँ पे क्लस्टर का। ये यहाँ के लोगों ने मिलके कुछ जो आसपास के जो नेचुरल रिसोर्सेज थे उनको इकट्ठा किया, और हमने उनके साथ मिलके कुछ प्रोडक्ट्स डेवलप किए और एक ब्रांड डेवलप किया है हार्वेस्ट के नाम से। अभी हम देख रहे हैं कि ये पूरी तरह से ऑर्गेनिक प्रोडक्ट्स हैं जो कि डेवलप हुए हैं, और आजकल क्या है कि बाज़ार इस तरह का हो गया है कि वहाँ पे ऑर्गेनिक प्रोडक्ट्स की डिमांड ज़्यादा से ज़्यादा बढ़ रही है। और हमें लगता है कि जो यहाँ के गांव के लोगों ने मिलके एक कम्युनिटी बेस्ड एंटरप्रेन्योरशिप जो स्टार्ट करी है, और ये जो लोकल रिसोर्सेज को लेके नए नए प्रोडक्ट्स डेवलप करे हैं, इन प्रोडक्ट्स का बाहर जो है बाज़ार इनका बहुत अच्छा इन लोगों को मिलने वाला है। और उसकी उत्पादकता के हिसाब से जो इन लोगों को अब अर्निंग होगी, जो इनका रेवेन्यू होगा, वो पहले से कहीं ज़्यादा होगा अब। और देखिए, ये एक बहुत अच्छा मौका भी है लोगों को कि यहाँ की जो प्राकृतिक संपदाएं हैं उनको बाहर ले जाके लोगों को पता चले कि देखिए डायोन जैसी जगह में यहाँ पे इतने अच्छे अच्छे प्राकृतिक उत्पाद जो हैं वो बनाए जा सकते हैं। और इन लोगों ने आपस में मिल के और इस तरीके से नए उत्पाद जो डेवलप किए हैं, ये बहुत अच्छा एक इनिशिएटिव है। हम ऑयल इंडिया लिमिटेड जो हैं, जो इसने कि इस प्रोग्राम को पूरा स्पॉन्सर किया है, हम उनके भी बहुत बहुत धन्यवाद देते हैं कि उन्होंने इन सब लोगों के साथ मिलके, इंडियन इंस्टीट्यूट ऑफ एंटरप्रेन्योरशिप के साथ मिलके इस इनिशिएटिव में अपना साथ दिया है। ডুমডুমাৰ পৰা ললিতাটিৰ ৰিপৰ্ট, নিউজ নেষ্ট। আপুনি গেষ্ট্ৰিক আলচাৰ, লিভাৰত চৰ্বি, পাইলছ, ভোক নলগা, পেটৰ বিষ, বুকুৰ জ্বলা-পোৰা, টেঙা উগাৰ, পেটত বুট শব্দ কৰা, পেট ফুলা, বমিৰ ভাৱ আৰু কেতিয়াবা বমি আদি আপুনি এইবিলাক সমস্যাত ভুগি আছে নেকি? এতিয়াৰ পৰা আপুনি অসমৰ বাহিৰত গৈ হাজাৰ হাজাৰ টকা খৰচ কৰাৰ কোনো প্ৰয়োজন নাই। এতিয়া বৰপেটা চহৰলৈ MS সুলেমান মেডিশ্বপত আহি আছে ডক্টৰ মায়াংক আগৰৱাল, গেষ্ট্ৰ আৰু লিভাৰ ৰোগ বিশেষজ্ঞ। আগতীয়াকৈ নামভৰ্তি কৰিব পৰা ঠিকনা MS সুলেমান মেডিশ্বপ, BK ৰোড, মুছলিমপট্টি, বৰপেটা। যোগাযোগৰ নম্বৰ 7002064582 আৰু 9706532197।